हेलो एवरीवन আপোনালোক সকলোকে মোৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ। ৰাতিপুৱাই ফুলপাহ ফুলি থকা দেখি মনটো কিবা ভাল লাগি গ'ল। এই ফুলজোপাৰ নামটো কি আপোনালোক কোনোবাই জানে যদি মোক জনাবচোন। মই নামটো নাজানো কিন্তু ফুলজোপা ৰুইছিলোহে। আজি আকৌ ৰাতিপুৱা দোকান খোলাৰ দায়িত্বটো মোৰ ওপৰত পৰিলে। মানে পাপাৰ ধান বনাবলৈ যাব লগা আছিলে, সেইটো কাৰণে মোকে খুলি দিবলৈ ক'লে। আৰু এয়া বৰ বেছি টানো নহয়, এইকেইখন দাঙি দিলেই হ'ল। নতুনকৈ দোকানখন বনাই থকা হৈছে, কিন্তু সেইখন হোৱালে টাইম আছে। ভাবিছোঁ সেইখন একেবাৰে ঠান ঠিক লগাইহে মানে এইখনৰ পৰা সেইখনলৈ শিফ্ট কৰিম। কাৰণ যদি ভালকৈ নবনোৱাকৈ এতিয়াই বস্তুবোৰ ভৰাই দিওঁ একেই থাকিব ন, মানে চিজিল ভালকৈ নালাগিবই। সেয়েহে সেইখন ভালকৈ বনাই মানে হ'বলৈ দিছোঁ। আৰু এইখনকে এতিয়া চলাই আছোঁ। যি কি নহওক এইখনো ধুনীয়াকেই চলি আছে। তাৰপাছত এয়া পাপা যাবলৈ ওলালে ধান বনাবলৈ। যিহেতু আমাৰ ঘৰত মানুহ বহুত বেছি আৰু কুকুৰ মেকুৰী কিমান আছেতো আপোনালোকে দেখিয়ে থাকে, গোটেইখিনিকে বহুত লাগে। সেইটো কাৰণে ধানো বহুত বনাব লগা হয়। আৰু এয়া সকলো ঘৰৰ ধান দেই, মানে আমাৰ কিনা চাউল নহয়, ঘৰৰ চাউলেই। আৰু এয়া মা সোমাই আছে গোঁসাই ঘৰত। যিহেতু আজি দেওবাৰ, উঠা চবৰে দেৰি। আৰু এয়া আমাৰ দোকানৰ নতুন মানে কি বুলি ক'ম আৰু ৰখীয়া। ভিতৰত সেয়া মই অলপমান কাম কৰি আছিলোঁ, মানে দোকানখন চিজিল কৰি ল'লোঁ যিহেতু দেওবাৰ। মমিতা আহিছে আমাৰ মূৰ ধুবলৈ, আমাৰ নেচাৰেল পুলত দেখিছেনে। ইয়াত গাঁৱত থাকিলে সেইটোৱে ভাল আৰু দেখিছে। এয়া হাঁহ দেখিছে, হাঁহ এয়া মাক পুতেক। এয়া আমাৰ গাঁৱৰ মানুহ দেখিছে, ইনষ্টাগ্ৰাম ফেচবুকত ফটো কি চাব। গোৱাৰ একদম সাগৰ পাৰ মানুহ এতিয়া ইয়াৰ পুখুৰী পাৰ দেই, দেখিছে নাই, দেখিছে কেলে। আৰু এই পৰিৱেশটোৰ কথা আপোনালোকক চাগে নতুনকৈ নক'লেও হ'ব। যিসকল গাঁৱৰ তেওঁলোকেতো ৰিলেট কৰিব পাৰিবই। ৰাতিপুৱা 8টাতে ওলাই যাওঁ, গধূলি 8টাত সোমাওঁহি। এই পৰিৱেশটো কিমান মিছ কৰোঁ মই নিজেহে জানো। কাৰণ সৰুৰ পৰা এই পৰিৱেশটোতে ডাঙৰ হোৱা। যিহেতু দেওবাৰ দিনটোত ঘৰতে থাকোঁ, সেয়েহে এইবোৰৰ মাজত অলপমান নিজকে মিলাবলৈ চেষ্টা কৰোঁ। মানে এইবোৰৰ মাজতে জীয়াই থাকিবলৈ চেষ্টা কৰোঁ। কাৰণ যান্ত্ৰিকতাত থাকি থাকি এতিয়া মানে এইবোৰ বহুত বেছি মিছ কৰিবলৈ লৈছোঁ। আৰু বিশেষকৈ বহুত বেছি যেতিয়া গৰম পৰে তেতিয়া ঘৰলৈ বহুত বেছি মনত পৰে। কাৰণ কাৰেণ্ট নাথাকিলেও বিচনীখন মাৰিয়ে থাকিব পাৰি। আৰু এইখন হৈছে আমাৰ নতুন দোকানখন। ইমানখিনি কাম আগবাঢ়িছেগৈ আৰু তলৰ ফ্ল'ৰ কৰা নাই, ওপৰত টিং চিং লগা নাই, মানে বহুত অলপ বাঢ়িলেগৈ, মানে অলপ আছে, মানে 50% আছে আৰু 50% হৈ গ'ল। এইখন ভাবিছোঁ গোটেইখন একেবাৰে কমপ্লিট হোৱাৰ পাছতহে এইবাৰ বস্তু সোমাম। নহ'লে মানে আমাৰ কি হয়, লৰালৰি হয়। আধাতে মানে বস্তু সোমাই দিয়া হয় বা জবজংকৈ বনাই দিয়া হয়। কিন্তু নহয়, এইবাৰ এইখন একদম ধুনীয়াকৈ বনাই মেলি সোমাম। কাৰণ ইমান লৰালৰি নাই, এইখন দোকান আছে যেতিয়া। এইখন কেঁচা হ'লেও তেনেকেই চলি থাকক, কোনো কথা নাই। কিন্তু এইখন এবাৰ ভালকৈ বনাইহে মানে বস্তু সোমাম বা মানুহ সোমাম। সেইখিনি বাৰু আপোনালোকক দেখাই থাকিম, কাৰণ ব্লগটো দি থকাই হ'ব। ইমানখিনি আগবাঢ়িছেগৈ আৰু আপোনালোকেও আশীৰ্বাদ কৰিব যাতে আমাৰ দোকানখন ধুনীয়াকৈ চলি থাকে টুকটাককৈ। আৰু যিহেতু পাপাও ৰিটায়াৰ হ'ব আৰু খুব বেছি চাগে 2-3 মাহমান আছে তাৰপাছত, সেইটো কাৰণে আচলতে দোকানখন বনোৱা হৈছে। নহ'লে ৰিটায়াৰমেণ্টৰ পাছত পাপাও ব'ৰ হ'ব ঘৰত থাকি থাকি। এইখন হ'লে কামো হৈ থাকিব বা ইনকম এটাও হৈ থাকিব। ময়ো চাগে তেতিয়া মানে জবটো এৰিম, কাৰণ দোকানখনতো চাগে মানুহ লাগিব, কাৰণ দাদাটো ঘৰত নাথাকেই। সেয়াই আৰু ৰাতিপুৱাই ভিডিঅ'টো ষ্টাৰ্ট কৰিলোঁ, কিন্তু পাহৰিলোঁ ভিডিঅ' কৰিবলৈ। এতিয়া ভাবিছোঁ যিহেতু আজি দেওবাৰ, অকণমান ওলাই যাওঁ। কাৰণ দেওবাৰটো অকণমান ওলাই যোৱা হয়েই। এয়া সেইদিনা যে আনিছিলোঁ কুৰ্তিটো, সেইটোকে পিন্ধি লৈছোঁ। তাৰপিছত অকণমান ওলাই মেলি লওঁ, তাৰপিছত দেখাই আছোঁ। আৰু কাৰ লগত যাওঁ সেইটোও দেখাই আছোঁ। ওলাই যাওঁ মানে বেলেগ ক'লৈকো নহয়, নিমাতীলৈকে বুলি ওলাই গ'লোঁ। কিয়নো কেতিয়াবা ওলাই যাওঁ বুলি ক'লে ই ডাইৰেক্ট একদম নিমাতীৰ কথাহে কয়। কাৰণ পৰিৱেশটো যে ইমান বেছি ধুনীয়া দেখিছেই নহয়, চাৰিওফালে একদম সেউজীয়া, মনটো পূৰা ৰিফ্ৰেছিং লাগি যায়। আৰু এনেকুৱা উইকেণ্ডবোৰত এনেকুৱা ঠাই এখনত মানে সময়টো কটাবলৈ পালে ভাল লাগে, য'ত নিজকে বিচাৰি পোৱা যায়। দেখিছেই নহয়, চাৰিওফালে সেউজীয়া পূৰা গাঁৱৰ পৰিৱেশ। ইমান যে ভাল লাগে তালৈ গৈ কি ক'ম। আমি যেতিয়াই ওলাই যাওঁ তেতিয়াই সেইফালে এপাক মাৰোৱেই। আৰু বেলেগ যাবলৈও তেনেকৈ ঠাই নাই, আৰু বেছি দূৰলৈ যাবলৈও মন নাযায় ইমান গৰমত। সেয়েহে ওচৰতে যিমান ধুনীয়া এখন ঠাই আছে তালৈকে গ'লোঁ। এইখিনিতো বহুত বেছি ঠাণ্ডা। খালি এই ৰাস্তাটো মানুহবোৰে যেতিয়াবা গম পাবলৈ ল'লে নাই, ভিৰ বেছি হ'ল। মানে মানুহ বহুত আহে এফালেদি।
আমাৰ অকণমানতে বৰ পোৱা মানুহ বৰটো কিহে মাতিছে ডাউক নি বাৰু বহুত চৰাই আছে এইফালে এইখিনি ৰৈ থাকিলে অকল চৰাই মাতে শুনিবলৈ পাব বেলেগ মাত নুশুনে গাড়ী চাই বহুত বেছি ধুনীয়া আৰু মোৰ মুখখনো আজি ধুনীয়া লাগিছে কেমেৰাটো ভাল যে এই ৰাস্তাটো যে ইমান ধুনীয়া মই এতিয়াহে আহি পাইছোঁ গম পাইছানে আগতে আমি অহাই নাছিলোঁ ন এইটো ৰাস্তাতে আমি এইফালেদি 3বাৰহে আহিছোঁ কিমান ধুনীয়া ৰাস্তা পৰিৱেশটো কিমান ধুনীয়া এইয়া নাও এইফালেও এখন আছিলে নহয় এই তাত ফ'কাছ ল'ব নাই জানো কেমেৰাটোৱে লৈছে এইটো ৰাস্তাটো ইমান ধুনীয়াকৈ বনালে এইটো ককিলামুখৰ পৰা মানে নিমাতী যোৱা ৰাস্তাটো আৰু চাওকচোন ৰাস্তা পানী যাবলৈও সেইটো লুৰটো কি ধুনীয়াকৈ দি দিছে দেখিছে ৰাস্তাটো বহুত যিহেতু আজি দেওবাৰ সেইটো কাৰণে মানুহ চাওকচোন কিমান বেছি আচলতে ইয়াৰ ছানছেট ভিউটো বহুত মানে বেছি ধুনীয়া চাওকচোন ইমান বেছি মানে কি ক'ম আৰু ভাল লাগি যায় মন চন গোটেই মানুহখিনি আহিছে আৰু বহিলে ভালো লাগে এনেকৈ ইয়াতে ৰ'লো অলপ দেৰি আৰু এনেকৈ অলপ দেৰি কথা বতৰা পাতিলোঁ আৰু ভালো লাগে এনেকৈ সময়বোৰ কটাবলৈ পালে এনেই য'ত ত'ত এনেই ঘূৰি ফুৰাতকৈ ক'ৰবাত একদম প্ৰকৃতিৰ বুকুত অকণমান দেৰি বহি যদি কথা দুটামান পাতি দিওঁ নিজৰ ভালো লাগে দেখিছেই নহয় কিমান বেছি মানুহ ভবা নাছিলোঁ ইমান মানুহ হ'ব বুলি কিন্তু বহুত বেছি মানুহ যিহেতু দেওবাৰ আছিলে আৰু ভিউটো চাওকচোন ভিউটো চালে একদম চাই থাকিবলৈ মনটো মানে কিবা ভাল লাগি যায় যিটো ৰিফ্ৰেছিং জ'ন হয় তাত গুচি যোৱা হয় ক'বলৈ যাওঁ বুলি ক'লে নিমাতিলে লৈ আহে সেইটোৱে জীৱন হৈ গৈছে আৰু ইয়াক গোৱা ফিল লৈছে হাফ পেণ্ট পিন্ধি আহি বালিটো নাই মিছ হৈ গ'ল পানী আহি গ'ল যে বালিটো নাই বহুত বেছি ধুনীয়া পৰিৱেশ এইখন জাহাজ মাজুলীলৈ যাব ইমানটোৱে গা ধুইছে দেই চৰি দাদা চৰি মই মানুহবোৰক তেনেকুৱাতে দেখোঁ এইখন হৈছে কি ফেৰী হয়নে এইখন ফেৰী বুলি কয় আৰু এইখন জাহাজ বুলি কয় তখন জাহাজে কৈ চাগে দেই যিয়ে নকয় এইখন ডাঙৰ এইখন সৰু যিহেতু মই আপোনালোকক এইটোৱে শিকালোঁ এইখনক জাহাজ বুলি কয় এইখনক ফেৰী বুলি কয় গতিকে এনেকুৱাবোৰ শিকি থাকিবলৈ মোৰ চেনেলটো ফ'ল' কৰি ল'ব ছাবস্ক্ৰাইব কৰি ল'ব চব কৰি দিব এনেকুৱা কথা আৰু এয়া ব্ৰহ্মপুত্ৰ দেখিছে নহয় সৃষ্টি হৈছোঁ এইখন ব্ৰহ্মপুত্ৰ আপোনালোকক আজি দেখাই দিলোঁ বেলেগ ক'তো নাই তাৰপাছত গ'লোঁ এই ৰেষ্টুৰেণ্টখনলৈ নিমাতীতে আছে আমি যেতিয়াই নিমাতীলৈ যাওঁ তেতিয়াই ইয়াত সোমাই লাল চাহ কাপ খাওঁৱেই বহুত বেছি ধুনীয়া হয় মানে আদা জালুক চালুক চব দি ধুনীয়াকৈ বনায় আৰু মানে খালে কাহ চাহ ভাল হৈ যাব ইমান বেছি ধুনীয়া আৰু পৰিৱেশটো চাওকচোন ইমান বেছি ধুনীয়া এয়া আমাৰ ছাৰে চাই আছে কি খাওঁ কিনো খাম একেই পকৰি চাহ খাবলৈ পকৰিকেইটাও বহুত ধুনীয়াকৈ চাহ তাহ খালোঁ আৰু ভালো লাগিলে কেতিয়াবা এনেকৈ আচলতে অকণমান ওলাই মেলি গ'লে মন চনো ভাল লাগে আৰু যদি কাজিয়া চাজিয়া হৈ থাকে এনেকুৱা আউটিংবোৰে মানে কাজিয়াবোৰ নাইকিয়া কৰি দিয়ে মোৰ দৃষ্টিত দেই আমাৰ বাৰু তেনেকুৱাই হয় সেয়াই আজিৰ দিনটো এনেকৈয়ে পাৰ কৰিলোঁ হেল্ল' এভৰিৱান কালি ফুৰি চাকি আহি ভিডিঅ' বনাবলৈ নহ'লে যিহে গৰম গা পা ধুই মেলি আজৰি হওঁতে বহুত টাইম লাগি গ'ল তো ভিডিঅ' নবনালোঁ ভাবিলোঁ কালিৰ ভিডিঅ'টো আজিয়ে শেষ কৰি দিওঁ কাপোৰ দুযোৰ আকৌ আনিলোঁ এইকেইদিন কাপোৰ খুব কিনি থকা হৈছে আচলতে আৰু কাপোৰ কেইযোৰ খুব এফৰ্ডেবল প্ৰাইজত পালোঁ সেইটো কাৰণে ভাবিলোঁ আপোনালোককো দেখাই দিওঁ যিহেতু এতিয়া গৰম আৰু কটনৰ কাপোৰবোৰতো লাগিব যিসকলে চাদৰ মেখেলা পিন্ধে মই বাৰু মাৰ কাৰণে আনিছোঁ আপোনালোকেও ইচ্ছা কৰিলে আনিব পাৰে কাপোৰ কেইযোৰ দেখাই দিছোঁ ৰ'ব এইকেইযোৰ হয় কটনৰ প্ৰিণ্টেড আৰু বহুত বেছি ধুনীয়া এইখন চাদৰখনত মাজত এনেকৈ বুটা আছে আৰু এইখন মেখেলাখন গোটেইখনতে ফুল আছে এনেকৈ মই গোটেইখন এতিয়া মিলি নেদেখাওঁ আৰু দেই এযোৰ
এইযোৰৰ কালাৰটো বিশেষকৈ মোৰ বহুত বেছি ভাল লাগিলে, সেইটো কাৰণে লৈ আহিলোঁ। এইকেইযোৰ মাহঁতে মানে এতিয়া গৰমত পিন্ধিবলৈ ভাল পাব। এইযোৰ দামটো বহুত বেছি কম হয়। যিসকলে দামটো গেছ কৰিব পাৰে মোক কমেণ্টত জনাবচোন। মই তেতিয়া আপোনালোকে জনোৱাৰ পাছত মই মানে ৰিয়েল দামটো জনাই দিম বাৰু। কেনেকুৱা লাগিছে কাপোৰকেইযোৰ মোক ক'ব। এইখন চাদৰখনত এনেকৈ ফুল গোটেইখনতে ফুল আছে আৰু মেখেলাখনতো একদম বহুত ওপৰলৈকে ফুল আছে। কেতিয়াবা পিন্ধিলে মই ফটোকেইখন দিম বাৰু। এইযোৰ এইকেইদিন অকল কাপোৰ চাপোৰ কিনি থকাই হৈছে। কি হয় ঠিক নাই, বিয়া চিয়া হ'বনি ঠিক নাই। যি কি নহওক কাপোৰকেইযোৰ বহুত এফৰ্ডেবল প্ৰাইজত পালোঁ। আপোনালোকে গেছ কৰিবচোন কিমানমান ল'ব পাৰে চাগে। যদি আপোনালোকে কোৱাৰ পাছত মই অৰিজিনেল মানে ৰিয়েল প্ৰাইচটো কৈ দিম। বেছি নহয়, 300 মানৰ ভিতৰতে হয়, কিন্তু হ'লেও আপোনালোকে গেছ কৰিবচোন বাৰু কিমানমান হ'ব। এই আৰু আমাৰ ঘৰলৈ নতুন মেম্বাৰ আহিলে। কোন আহিলে সেইটো মই আপোনালোকক দেখাম ৰ'ব এতিয়া। এয়া হ'ল আমাৰ ঘৰৰ নতুন সদস্য। 10জন আছিলে, 2জন কমিলে, 2জন মানে স্বৰ্গগামী হ'ল। বাকী এই কেইজন আছে 8জন। মাহঁতে আচলতে এইবোৰৰ লগত লাগি থাকি বেছি ভাল পায় বা দিনটো এইবোৰৰ লগতে লাগি থাকে। সেয়েহে এইবাৰ নতুনকৈ এইকেইটা আনিছে হাঁহৰ পোৱালি। বাকী আজিৰ ভিডিঅ'টো ইমানেই। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে। যদি ভাল পালে প্লিজ পেজখন ফ'ল' কৰি দিব আৰু ইউটিউবৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহিছোঁ, বাই।